হেল্ল' গাইছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আৰু এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰত স্বাগতম জনালোঁ বহুত দিনৰ পিছত। গমেই পাই আপোনালোকে বৰা গাঁৱৰ নতুন নতুন গাড়ীৰ ষ্টক অহাৰ লগে লগে মই আপোনালোকক আপডেট কৰা ট্ৰাই কৰোঁ। আৰু এটা কথা ক'ব বিচাৰোঁ, যোৱা প্ৰত্যেকটা ভিডিঅ'ত এনেকুৱা ভয়ংকৰ, সঁচাকৈ কৈছোঁ ভয়ংকৰ ৰেছপন্স দিয়াৰ কাৰণে থেংক ইউ ছ' মাছ। বহুত গাড়ী আছে গাড়ী, এইটো চাব পাৰে, এইবিলাক চব গাড়ী এইফালে গাড়ী আছে, ভিতৰত গাড়ী আছে। মই আপোনালোকক ভিডিঅ'ত মই এনে কোৱা নাথাকোঁ, আপোনালোকে আহক এবাৰ শ্ব'ৰুমত ভিজিট কৰক, কাৰণ আমাৰ তাতে 300+ গাড়ী ষ্টক আছে। চ' কিবা না কিবা গাড়ী আপোনালোকৰ পচন্দ আহিব। আপোনালোকে চব যেনেকৈ এই ৱেগনাৰখন চাব আহিছে, এই ইয়নখন লৈ গুচি যাব। চ' সেইটোৱে কথা কৈছোঁ। চ' বহুত গাড়ী আছে, আহক এবাৰ শ্ব'ৰুমত ভিজিট কৰক আপোনালোকে। চ' ডিছক্ৰিপশ্যনত নাম্বাৰ আছে, বুকিঙো কৰি থৈ দিব পাৰে। আৰু ইয়াৰে যদি প্ৰপাৰ লোকেশ্যন আপোনালোকে সকলোৱে গম নাপায়, মাৰুতি চুজুকি ট্ৰু ভেলু, গুৱাহাটী বৰাগাঁও গাইছ। আৰু মই আপোনালোকক প্ৰত্যেকটা গাড়ীৰে আপোনালোকক ডিটেইলছ দিয়াত ট্ৰাই কৰোঁ। চ' প্লিজ আপোনালোকক ৰিকুৱেষ্ট আছে, এবাৰ ভিজিট কৰক বাছ। আমাৰ ইয়াতে পচন্দ হ'লে 10টা ডিলাৰ আছে, ক'ৰবাত না ক'ৰবাত কিবা না কিবা গাড়ী গাইছ পচন্দ হ'বই। চ' বলক বেছি ভিডিঅ'টো ডাঙৰ নকৰোঁ, চব আৰম্ভ কৰোঁ, লেটছ গ'। নেক্সট এখন আপোনাৰ কাৰণে 2017 টাটা টিয়াগো লৈ গৈছোঁ। টাটাৰ গাড়ী, ইণ্ডিয়ান গাড়ী, বেষ্ট একদম। চাব পাৰে, আপোনালোকে ভিতৰৰ পৰা দেখাই দিওঁ। গাড়ীৰ কণ্ডিশ্যন ৱেল মেইনটেইন হৈ আছে গাইছ, ৱেল মেইনটেইন। আপোনালোকে চাব পাৰে কি ধুনীয়া হৈ আছে। প্ৰাইচ ৰাখিছোঁ মাত্ৰ 3 লাখ টকা গাইছ। 3 লাখ টকা দিলে হ'ল আপোনালোকে এনেকুৱা এখন ধুনীয়া কণ্ডিশ্যনত টাটা টিয়াগো লৈ যাওক। নেক্সট এখন আপোনালোকৰ কাৰণে XUV লৈ গৈছোঁ। XUV ছেগমেণ্টত গাড়ী বহুতে বিচাৰি থাকে, মাহেন্দ্ৰাৰ গাড়ী, তাতে আৰু ইণ্ডিয়ান ব্ৰেণ্ড গাড়ী। 55,000 চলিছে জেনুৱেট, স্ক্ৰেচ এটা আছে এইখিনিত। বাকী গাড়ী একো এটা কাম নাই, জিৰ' কমপ্লেইন। আপুনি একো এটা কমপ্লেইন নাপায় গাড়ীখনত, গেৰেণ্টি। প্ৰাইচ ৰাখিছোঁ এইখনৰ মাত্ৰ 8,20,000 টকা গাইছে। 8,20,000 টকা দিয়ক। XUV 300 এনেকুৱা এখন ব্ৰেণ্ড নিউ কণ্ডিশ্যনত বুলি ক'লেও কম নহ'ব। পেট্ৰলত লৈ যাওক। এখন CS লৈ আহিছোঁ, ব্লেক বিউটি। আপুনি ব্লেক কালাৰত বহুত কমে CS পোৱা যায় ব্লেক কালাৰত। 2014 মডেলৰ হয়, আলফা টপ মডেল। ভিতৰৰ পৰা কণ্ডিশ্যন দেখাই দিওঁ। গাড়ী লৈ আপুনি অনলি ছিট কভাৰ চেঞ্জ কৰিব লাগে, বাকী গাড়ীৰ একো এটা কাম নাই। চাব পাৰে গাইছ, কোম্পানী ফিটেড এলুৱেল পাই আছে আপুনি গাড়ীখনত। বাকী টায়াৰ চাইলক এইটো বুলি নহয়, এইটোও চাইলক পূৰা নতুন হৈ আছে গোটেইকেইটা। প্ৰায় ৰাখিছোঁ মাত্ৰ 4 লাখ টকা গাইছ। 4 লাখ টকা দিয়ক গাইছ, CS লৈ যাওক আপোনালোকে। এনেকুৱা এখন ব্লেক বিউটি ধুনীয়া কণ্ডিশ্যনত এখন গাইছ আপোনালোকৰ কাৰণে। ইয়ন লৈ গৈছোঁ। ইয়ন 2013 মডেলৰ হয়, 63,000 কিলোমিটাৰ চলিছে, জেনুৱেন গাড়ী। চাব পাৰে আপোনালোকে, ছাইড ভিতৰৰ পৰা লৈ পেলাই হুইল কভাৰ গোটেইখিনি লাগি আছে। আৰু ভিতৰৰ পৰা গাইছ দেখাই দিওঁ, গাড়ী চাব পাৰে। আৰু এইখনৰ প্ৰায় দেখিছোঁ মাত্ৰ 1,50,000 টকা গাইছে। 1,50,000 টকা দিলে হ'ল আপোনালোকে ইয়নখন লৈ যাব পাৰে চব গাড়ী। নেক্সট আমাৰ তাতে দুখনকৈ আপোনাৰ কমাৰ্চিয়েল গাড়ী আছে, এইখন এখন আৰু এইখন এখন। চ' 2016 মডেলৰ হয় এইখনো। ক'ত যাব পাৰিব, আছাম, মেঘালয়, অৰুণাচল, টেনশ্যন নাই আপোনালোকৰ। গোটেই জেগাৰে আপোনালোকৰ পাৰ্মিট আছে। চ' এইখনৰ প্ৰাইচ আছে মাত্ৰ 2 লাখ টকা গাইছ। 2 লাখ টকা দিলে হ'ল এনেকুৱা এখন চক আৰু কমাৰ্চিয়েল গাড়ী আপোনালোকে লৈ গ'লে এখন। ফাৰ্ষ্ট এখন য়েল্ল' নাম্বাৰ প্লেটৰ ডিজায়াৰ এখন দেখা পাইছোঁ, কমাৰ্চিয়েল গাইছ, কমাৰ্চিয়েল গাড়ী। 2015 মডেল হয় গাইছ। 15 মডেলৰ কমাৰ্চিয়েল ডিজায়াৰ এখন লৈ গৈছোঁ। কাগজ পাতি গোটেই আপ টু ডেট পাব। প্ৰায় ৰাখিছোঁ মাত্ৰ 2 আঙুলি 2 লাখ টকা। ভিতৰৰ পৰা দেখাই দিওঁ গাইছ। চ' মই আপোনালোকক ভিডিঅ'বোৰত কৈ থাকোঁ কি আমাৰ ইয়াতে গাড়ীবোৰ আমি সজাই মেলি নথওঁ। গাইছ চাব পাৰে, ইয়াতে নাম্বাৰ প্লেট নাই, ইয়াতে স্ক্ৰেচ লাগি আছে মানে। চ' মই আপোনালোক প্ৰত্যেকটা ভিডিঅ'তে কৈ দিওঁ, আৰু এইটো ভিডিঅ'টো কৈ দিওঁ নতুন ভিউৱাৰবোৰৰ কাৰণে। আমি ইয়াতে কোনো এখন গাড়ীয়ে সজাই মেলি নথওঁ কাম। তাৰপিছত আমি তাতে যাই পেলাই ডেণ্টিং পেণ্টিং ষ্টেচনতে আমি কৰাওঁ। চ' আপোনালোকৰ ওচৰতে ৰিয়েলিটিটো ৰাখোঁ যি আছে আপোনালোকৰ ওচৰত। অকণমান যদি এইফালে আহোঁ, ইক' ভেন গাইজ বহুত বেছি ডিমাণ্ডেবল গাইজ, ডিমাণ্ডেবল গাড়ী। তাতে আৰু AC থকা, গৰমৰ দিনত গাইজ AC থকা গাড়ী এখন ইক' ভেন লৈ গৈছোঁ। নন AC নহয়, AC পাই যাব গাইজ এইখনত। প্ৰাইচ ৰাখিছোঁ গাইজ এইখনৰ মাত্ৰ 4,20,000 টকা। 2021 মডেলৰ একদম অৰিজিনেল পেণ্টৰ গাড়ী গাইজ। চাব পাৰে অৰিজিনেল পেণ্টৰ গাড়ী, খালি আইৰণ জমি আছে গাইজ। অট'মেটিক কোনোবা যদি গাড়ী বিচাৰি আছে কম বাজেটত, যাৰ নিউ লুকছৰ ডিজাইন লাগে, এল'বিলো লগাব নালাগে, চক আফটাৰ মাৰ্কেট এল'বিল লাগি আছে গাইজ। 2018 মডেলৰ হয়। প্ৰাইচ ৰাখিছোঁ এইখনৰ মাত্ৰ 4,70,000 টকা গাইজ। 4,70,000 টকা দিয়ক গাইজ, আপোনালোকে ডিজাইন লৈ যাওক গাইজ, নিউ লুকছৰ চাব পাৰে। যদি এইফালে আহোঁ গাইজ, আৰু এখন ইক' ভেন পালোঁ। 2016 মডেলৰ হয়। প্ৰাইচ ৰাখিছোঁ মাত্ৰ 3,30,000 টকা। 3,30,000 টকা দিয়ক গাইজ, আপোনালোকে ইক' ভেন লৈ যাওক। ইক' ভেন দি আছোঁ চক গাইজ, মাত্ৰ 3,30,000 টকা গাড়ী চক গাইজ। এখন ইয়ন লৈ গৈছোঁ গাইজ। 2012 মডেলৰ হয়, ডিলাইট প্লাছ।
প্ৰাইচ আছে এখনত মাত্ৰ 1,40,000 টকা গাইছ 1,40,000 টকাত গাইছ আপোনালোক গাইছ 2012 ইয়ন দি আছোঁ গাইছ চাব পাৰে টায়াৰ চাওক আপোনাৰ একদম পূৰা ব্ৰেণ্ড নিউ হৈ আছে চাব পাৰে মই কৈছিলোঁ ন আপোনালোক আমাৰ ইয়াতে কোনো এটা গাড়ীত আমি সজাই উলিয়াই আছোঁ যি আছে আপোনালোকৰ ওচৰতে আছে আমি বাহিৰত ডিলাৰৰ নিচিনা গাড়ীবোৰ ইয়াতে সজাই নথওঁ চ' অকণমান যদি এইফালে আহোঁ চ' এখন কুইড এখন দেখা হৈছে কুইড বহুত বেছি ডিমাণ্ডেবল গাইছ 2018 মডেলৰ কুইড হয় প্ৰাইচ আছে এখনত মাত্ৰ 2,20,000 টকা 2,20,000 টকা দিয়ক কুইড এখন লৈ যাওক ধুনীয়া কণ্ডিশ্যন ক্লাইম্বাৰ হৈ চাব পাৰে ক্লাইম্বাৰ এইটো ক্লাইম্বাৰ চ' নেক্সট এখন একদম পূৰা ব্ৰেণ্ড নিউ কণ্ডিশ্যনত বুলি ক'লেও কম নহ'ব ব্ৰেণ্ড নিউ কণ্ডিশ্যনত আপোনালোকৰ কাৰণে চুইফ্ট লৈ গৈছোঁ 2012 মডেলৰ হয় VXI হয় 70,000 চলিছে ৱেল মেইনটেইন গাড়ী হয় মই ক'লোঁ ন ৱেল মেইনটেইন আপোনালোকৰ গাড়ী লৈ আপোনালোকক মই এইটো গেৰেণ্টি দি আছোঁ আজি মোৰ ভিডিঅ' আপোনালোকে ৰেকৰ্ডিং কৰি লওক 5 বছৰ উইদাউট এনি ইছ্যু এখন গাড়ী চলাব পাৰিব উইদাউট এনি ইছ্যু এনেকুৱা এটা প্ৰব্লেম নাই চাব পাৰে গাড়ী চব কি ধুনীয়া আছে গাড়ী এখন গাড়ী চেলেৰিও লৈ গৈছোঁ 2020 মডেলৰ হয় টায়াৰ চাব পাৰে প্ৰায় ৰাখিছোঁ এইখনৰ মাত্ৰ 4,20,000 টকা 4,20,000 টকা দিয়ক 2020 চেলেৰিও লৈ যাওক এনেকুৱা এখন ধুনীয়া কণ্ডিশ্যনত থকা 1 বছৰৰ ৱাৰেণ্টি 3টা ফ্ৰী ছাৰ্ভিচিং নেক্সট বহুত বেছি ডিমাণ্ডেবল গাড়ী আপোনালোকৰ কাৰণে ভাৰ্না লৈ গৈছোঁ SX পেট্ৰল ভেৰিয়েণ্টত টপ মডেল কোম্পানীৰ ভিতৰত এভেইলেবল পায়ে যাব চাব পাৰে ভিতৰৰ পৰা দেখাই দিওঁ ফাৰ্ষ্ট অনাৰ গাড়ী ফুল বডি অৰিজিনেল পেইণ্টত থকা কোনো ধৰণৰ একো এক্সিডেণ্ট নাই ফ্ৰেছ গাড়ী একদম প্ৰাইচ আছে এইখনৰ মাত্ৰ 5,00,000 টকা গাইছে 5,00,000 টকা দিয়ক এনেকুৱা এখন চাওক এইটো টায়াৰ বুলি নহয় এইটো টায়াৰো চাব পাৰে একদম পূৰা নতুন হৈ আছে নেক্সট অকণমান যদি এইফালে আহোঁ এখন ডিজায়াৰ আছে 2014 মডেলৰ ডিজেল ভেৰিয়েণ্টত মাইলেজৰ বাপ একদম ডিজেলত চুইফ্টতটো পেট্ৰলতো বাপ ডিজেলতো বাপ প্ৰাইচ আছে এইখনৰ মাত্ৰ 2,40,000 টকা গাইছে 2,40,000 টকা দিয়ক চাওক আমাৰ ইয়াতে চাওক যি আছে আপোনালোকৰ বাম্পাৰ খোলা আছে নে খোলা আছে কিন্তু গাড়ী একদম ডেলিভাৰীৰ সময়ত ফুল গেটআপত পাব গাড়ী নেক্সট এখন লৈ গৈছোঁ আপোনালোকৰ কাৰণে অল লুক্সৰ চুইফ্ট প্ৰাইচ আছে মাত্ৰ 80,000 টকা গাইছে 80,000 টকা দিয়ক গাড়ী লৈ গুচি যাওক নেক্সট এখন গাড়ী চেণ্ট্ৰ লৈ গৈছোঁ 2010 মডেলৰ হয় মাত্ৰ 1,00,000 টকা দিয়ক গাইছ যাৰ বাজেট 1,00,000 টকা তেখেতকো আমি ফিৰাই নপঠাওঁ 1,00,000 টকাত আপোনালোকক চেণ্ট্ৰ দি আছোঁ 1,00,000 টকাত গাড়ী চেণ্ট্ৰ লৈ যাওক চাব পাৰে এখন ৱেগনাৰ লৈ গৈছোঁ গাড়ী 2016 মডেলৰ হয় VXI ভেৰিয়েণ্টত হয় 85,000 কিলোমিটাৰ চলিছে এইখনৰ প্ৰাইচ ৰাখিছোঁ মাত্ৰ 2,90,000 টকা 2,90,000 টকা দিয়ক তাতেও ছাৰ্ভিচিং টেফলন পলিচ চলাই মেলি চাব কিবা কাম থাকিলে কৰাই দিম একো এটা প্ৰব্লেম নাপায় মুঠতে নেক্সট এখন আৰু এখন চেলেৰি লৈ গৈছোঁ আপোনালোকৰ কাৰণে 2020 মডেলৰ হয় 20 মডেলৰ চেলেৰিও বহুত কেইখন আছে এখন বুলিয়ে নহয় আৰু এখন আছে তাতে এইফালে আছে চ' এখন 20 লৈ গৈছোঁ এখনতো ছেম আপোনালোকে ৱাৰেণ্টি পাই যাব 3টা ফ্ৰী ছাৰ্ভিচিং পাই যাব প্ৰাইচ আছে এখনত মাত্ৰ 4,00,000 টকা গাইছ 4,00,000 টকা দিয়ক আপোনালোকে চেলেৰি লৈ যাওক 2020 মডেলৰ গাইছ এখন বালিনো লৈ গৈছোঁ 2016 আলফা চাব পাৰে আলফা ভেৰিয়েণ্টত বালিনো লৈ গৈছোঁ প্ৰায় ৰাখিছোঁ মাত্ৰ 4,90,000 টকা গাইছ 4,90,000 টকাত গাইছ মই আপোনালোক গাইছ বালিনো দি আছোঁ 2016 মডেলৰ চাব পাৰে নেক্সট এখন আপোনাৰ কাৰণে CS কি কয় ৰিচ লৈ গৈছোঁ 2010 মডেলৰ হয় এইখনৰো প্ৰাইচ ৰাখিছোঁ মাত্ৰ 1,20,000 টকা আমাৰ এতিয়া আপোনাৰ 1,00,000ৰ পৰা 2,00,000ৰ ৰেঞ্জত বহুত গাড়ী আছে গাইছ বহুত চাব পাৰে চব বহুত তাৰে মাজতে মই আপোনালোক চাব পাৰি ইমান গাড়ী আছে তাৰে মাজত চিলেক্ট কৰি কিছুমান গাড়ীয়ে দেখাই আছোঁ চ' চব গাড়ী দেখুওৱা নাই যোনবোৰ গাড়ীবোৰ কম প্ৰাইচ প্লাছ ভাল কণ্ডিশ্যনত আছে চ' এইবোৰে তাৰে মাজত দেখাই আছোঁ চ' তাৰে মাজত এখন ৰিচ আছে মই চলাই মেলি চাইছোঁ আপোনালোকৰ কাৰণে সেইকাৰণে মই এখন গাড়ী আপোনালোকক ছাজেষ্ট কৰিম চ' 1,20,000 টকা দিলে হ'ল গাড়ী আপোনাৰ ৰিচ লৈ যাওক এখন 2016 মডেলৰ এল্টো 800 লৈ গৈছোঁ বেছি প্ৰাইচ নাৰাখোঁ গাইছ একদম 2,20,000 টকা দিলে হ'ল মোৰ ভিউৱাৰ্ছবোৰৰ কাৰণে 2,20,000 টকা দিয়ক 2016 আপোনালোকে এল্টো 800 লৈ যাওক চাব পাৰে চ' অকণমান যদি এইফালে আহোঁ চ' চুইফ্ট এখনো আছে কম বাজেটত মাত্ৰ 5,00,000 টকা দিয়ক গাইছ 5,00,000 টকাত গাইছ আপোনালোকে চুইফ্ট দি আছোঁ 2017 মডেলৰ এখন আপোনালোকৰ কাৰণে টাটাৰ এক্সনখন লৈ গৈছোঁ এক্সন বাকী চাই লওক পিছফালেও বহি যাব পাৰিব ভিতৰৰ পৰা দেখাই দিওঁ ভিতৰৰ পৰা আপোনালোকে কম চম নাই বোলে 4-5জন মানুহ ধুনীয়াকৈ বহিব পাৰিব হিল এৰিয়াৰ কাৰণে এখন গাড়ী বেষ্ট कोई अगर मेरे को मेघालय का भाई देख रहे हैं तो ये आप लोगों के लिए गाड़ी है ML অসমৰ মানুহো ল'ব পাৰে এনেকুৱা একো নাই আমি MLৰ পৰা আমাৰ NOC উলিয়াই পেলাই আসাম ট্ৰান্সফাৰ কৰাই দিম টেনশ্যন ল'ব নালাগে খালি নাম্বাৰ প্লেটটো আপোনালোকে নিজে চেঞ্জ কৰি ল'ব লাগিব বাকী গাড়ীখনৰ প্ৰাইচটো অহা নাই গাইছ চ' আপোনালোকে ডিছক্ৰিপশ্যনত নাম্বাৰ আছে স্ক্ৰীনশ্বট মাৰি মোক দি দিওঁ মই ওলাই দিম এখন আপোনালোকৰ কাৰণে 02 চুইফ্ট ডিজায়াৰ লৈ গৈছোঁ অট'মেটিক ভেৰিয়েণ্টত হয় গাড়ী একদম ব্ৰেণ্ড নিউ আছে গাইছ ব্ৰেণ্ড নিউ একদম অৰিজিনেল পেইণ্টৰ ফাৰ্ষ্ট অনাৰ গাড়ী প্ৰায় দেখিছোঁ একদম দিব পৰা প্ৰাইজত দিম গাইছ
4,80,000 টকা দিয়ক গাইছ আপোনালোকে ডিজাৰ এখন লৈ যাওক অট'মেটিক ভেৰিয়েণ্টত একদম ব্ৰেণ্ড নিউ কণ্ডিশ্যন মই ক'লোঁ ন এণ্ড্ৰইড ডিছপ্লে লাগিয়ে আছে গোটেইখিনি 100 চিৰিজ লাগি আছে গাড়ীখন চাব পাৰে এইচব আৰ্ম ৰেষ্ট লাগি আছে এণ্ড্ৰইড ডিছপ্লে লাগি আছে ছাইড বিট চব কি ধুনীয়া ছাইড বিট লগাইছে চ' যিমান সোনকালে পাৰে ইমান সোনকালে কণ্টেক্ট কৰক ইয়াতে গাড়ী ইয়াতে বেছি দিন নাথাকে গাইছ এখন গাড়ী জেন ষ্টিলৰ লৈ গৈছোঁ গাইছ গাড়ীৰ কণ্ডিশ্যন চাই লওক ফাৰ্ষ্ট অফ অল কি ধুনীয়া হৈ আছে গাইছ গাড়ী কণ্ডিশ্যন মাৰুতি চুজুকি হয় জেন ষ্টিলৰ 2010 প্ৰায় দেখিছোঁ 1,30,000 টকা গাইছ 1,30,000 টকাত কেনেকুৱা এখন ৱেল মেইনটেইন থকা এখন আপোনালোকক জেন ষ্টিলৰ দি দিছোঁ চাব পাৰে গাইছ কি ধুনীয়া আছে ভিতৰৰ পৰা দেখাই দিয়ক চব ভিতৰৰ পৰা নেক্সট আৰু এখন ইয়ন লৈ গৈছোঁ গাইছ 2016 মডেলৰ হয় গাড়ী চাই লওক গাইছ আপোনালোকে বেছি প্ৰাইচ নাৰাখোঁ 1,90,000 টকা দিয়ক গাইছ 2016 ডিলাইট প্লাছ ইয়ন এখন লৈ যাওক 65,000 কিলোমিটাৰ ৰানিং হোৱা অনলি এখন গাইছ ব্ৰেজা লৈ গৈছোঁ ব্ৰেজা গাইছ 2017 মডেলৰ হয় চাব পাৰে গাইছ ডিজেল ভেৰিয়েণ্টত হয় গাইছ গাড়ীখন ভিতৰৰ পৰা চাব পাৰে লগ হৈ আছে এইখনত পাই ৰাখিছোঁ মাত্ৰ গাইছ 5 লাখ টকা 5 লাখ টকা দিলে হ'ল গাইছ আপোনালোক গাইছ ব্ৰেজা দি দি আছোঁ গাইছ চক গাইছ ব্ৰেজা কি ধুনীয়া কণ্ডিশ্যনত ৱেল মেইনটেইন গাড়ী চাব পাৰে আপোনাৰ কাৰণে হোৱাইট কালাৰ ইয়ন লৈ গৈছোঁ প্ৰাইচ ইয়াৰ এণ্ড ডিটেইলছ গোটেইখিনি একো এটা অহা নাই চ' আহিলে মই আপোনালোক গোটেইখিনি জনাই দিম চ' আপোনালোকে নাম্বাৰ প্লেট চাই লওক স্ক্ৰীনশ্বট মাৰি ল'ব অকণমান যদি এইফালে আহোঁ দুখনকৈ আছে গাড়ী চুইফ্ট এখন লৈ গৈছোঁ এখনৰ দাম ৰাখিছোঁ 5,20,000 টকা 2019 মডেলৰ হয় VXI ভেৰিয়েণ্টৰ হয় 63,000 চলিছে জেনুৱেন নেক্সট এখন ব্লেক কালাৰত আপোনাৰ কাৰণে গ্ৰেনেটেন লৈ গৈছোঁ স্পৰ্টছ ভেৰিয়েণ্টত চাব পাৰে স্পৰ্টছ ভেৰিয়েণ্টত গ্ৰেনেটেন 2015 মডেলৰ হয় প্ৰায় ৰাখিছোঁ এইখনৰ একদম লাষ্ট প্ৰাইচ দি আছোঁ 260 গাইছ আপোনালোক গাইছ গ্ৰেনেটেন দি দিছোঁ চাব পাৰে মাত্ৰ 2,60,000 টকাত গাইছ তাতেও এইবোৰ বাম্পাৰ পেনশ্যন কৰাই যি আছে গোটেইখিনি কৰাই নেক্সট এখন গাইছ আপোনাৰ কাৰণে কুইড লৈ গৈছোঁ কুইড মাত্ৰ 2 লাখ টকা গাইছ মাত্ৰ 2 লাখ টকা দিয়ক আৰু এইটো একদম ৰিয়েল বাছ আমাৰ ইয়াৰ পৰা গাড়ীবোৰ যাব লাগে নে বাছ যাব লাগে গাড়ীবোৰ আমাৰ শ্ব'ৰুমৰ পৰা যিমান ইয়াতে ষ্টকত আছে কাৰণ আমাৰ ইয়াতে ইমান গাড়ী আহি থাকে যাই থাকে চ' এইখন গাড়ীও যাব লাগে চ' 2016 মডেলৰ হয় প্ৰাইচ ৰাখিছোঁ আকৌ এবাৰ কৈ দিওঁ মাত্ৰ দুটা আঙুলি 2 লাখ এখন গাইছ আপোনালোকৰ কাৰণে 2022 ফুল বডি অৰিজিনেল পেইণ্টত থকা ক্ৰেটা লৈ গৈছোঁ গাইছ চাব পাৰে প্ৰাইচটো অহা নাই গাইছ আপোনালোকে স্ক্ৰীনশ্বট মাৰি ল'লে হ'ল বাকী ডিটেইলছখিনি মই আপোনালোকক গাড়ীখনত দি দিম নেক্সট এখন আপোনাৰ কি আহি গৈছে ছনেট টপ মডেল এইখনো ছেম চাব পাৰে 2021 মডেলৰ হয় ৰানিং হৈছে 35,000 কিলোমিটাৰ এইখনৰো প্ৰাইচ অহা নাই গাইছ মই আপোনালোক ডিছক্ৰিপশ্যনত নাম্বাৰ আছে মোক ফোন কৰক মই আপোনালোক ডিটেইলছখিনি দি দিম নেক্সট এখন আপোনাৰ কাৰণে পেট্ৰল ভেৰিয়েণ্টৰ পেট্ৰল গাইছ 2015 VXI আপোনাৰ 82,000 চলা চুইফ্ট এখন লৈ গৈছোঁ গাইছ প্ৰায় ৰাখিছোঁ এইখনৰ মাত্ৰ 3,60,000 টকা 3,60,000 টকা দিয়ক গাইছ আপোনালোক গাইছ চুইফ্ট দি আছোঁ গাইছ আহি চলাই মেলি চালোঁ 1 টকাৰ গাইছ গাড়ীৰ কাম নাই বা ছাৰ্ভিচিং আৰু আপোনালোকৰ এই ফ্ৰণ্ট গ্লাছটো অকণমান ভাঙিছে এইটো কৰাই দিলে গাড়ী একদম অ'কে নেক্সট যাৰ বাজেট কম এনে ঘৰৰ সৰু মুৰা কামৰ কাৰণে গাড়ী এখন লাগে একদম আপোনালোকক মোবাইলৰ দামত গাইছ মোবাইলৰ দামত গাইছ আপোনালোক গাড়ী দি আছোঁ মাত্ৰ 50,000 টকা দিয়ক নেনো লৈ যাওক গাইছ আপোনাৰ নেনো দি আছোঁ গাইছ চাব পাৰে আপোনাৰ আৰ্বান ক্ৰুজাৰ আছে চুইফ্ট আছে ব্ৰেজা আছে পেট্ৰলত ইন'ভা লাগিলে দুখনকৈ ইন'ভা আছে ভাৰ্না লাগিলে ভাৰ্নাও আছে চ' কণ্টেক্ট কৰক চ' ইমান গাড়ী দেখাব লগা পচিবল নহয় তাৰে মাজত যদি কিবা গাড়ী পচন্দ হয় স্ক্ৰীনশ্বট মাৰি আপোনালোকে মোক ডিটেইলছ দি দিব